আজি আমি সদৌ অসম গৰিয়মৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলাৰ অন্তৰ্গত আচাৰী গান্ধী আঞ্চলিক কমিটি গঠন কৰোঁ। তাতে আমাৰ ধুবুৰী জিলাৰ সভাপতি, সাধাৰণ সম্পাদক, সাংগঠনিক সম্পাদক লগত লৈ প্ৰায় শতাধিকমান মানুহ উপস্থিত হৈ এখন আঞ্চলিক ৪১জনীয় শক্তিশালী আঞ্চলিক কমিটি গঠন কৰা হয়। এইটো আমি আশাবাদী এই আঞ্চলিক কমিটিখনে আমাৰ এই অঞ্চলত আমাৰ জনগোষ্ঠীয় মানুহৰ সমস্যা বুজ লোৱাত আমাক সহায় কৰিব আৰু সমস্যাৰ সন্মুখীন হ'লে তেখেতে থিয় দিব বুলি আমি আশাবাদী। সদৌ অসম গৰিয়মৰীয়া দেশী জাতীয় পৰিষদ ধুবুৰী জিলা কমিটিৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় কাৰ্যবাহী সভাপতি মোজামিল ডাঙৰীয়া, আমাৰ জিলা সভাপতি আফতাব ডাঙৰীয়া, জিলা কমিটিৰ বিষয়ববীয়াসকল, এই আমি আচাৰী গান্ধী আঞ্চলিক কমিটিখন যাতে আমি সুচাৰুৰূপে গঠন কৰিলোঁ। যিহেতু আমি খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ, আমাৰ মানুহবিলাক ধৰক এই বস্তুটো আমাৰ মানুহে বেছি জনগোষ্ঠীয় মানুহ, এইটো ভালকৈ অৱগত নহয়। আমি আজি আমাৰ এই আঞ্চলিক কমিটি সভাৰ জৰিয়তে গোটেইখিনি মানুহক আমি আমাৰ খিলঞ্জীয়া আমি কি, আমি ভূমিপুত্ৰ এই বস্তুটো আমি বুজাই দিলোঁ। ধুনীয়াকৈ আমি আমাৰ ইতিহাস, আমাৰ পূৰ্বপুৰুষৰ যিবিলাক আমি ধুনীয়াকৈ বুজাই দিলোঁ আৰু ৪১জনীয়া এটা সুন্দৰ সুস্থ সবল এখন কমিটি গঠন কৰিছোঁ। আমি সভাপতি হিচাপে আলী হুছেইন শ্বেখক আমি আজি সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছোঁ আৰু সাধাৰণ সম্পাদক জাহানুৰ ৰহমানক আমি সাধাৰণ সম্পাদক হিচাপে আমি দায়িত্বভাৰ অৰ্পণ কৰিছোঁ আৰু কাৰ্যকৰী সভাপতি হিচাপে শ্বাহ আলম চৰকাৰৰ দায়িত্ব অৰ্পণ কৰিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই আজি আপোনালোকৰ জৰিয়তে মানে তেখেতক আবেদন কৰিব বিচাৰিছোঁ যে ইমান দিনলৈকে আমাৰ বেছি জনগোষ্ঠীয় মানুহখিনিৰ জড়িত কথা আমি কৈয়ে আহিছোঁ, বাৰ বাৰ উত্থাপন কৰিছোঁ, কিন্তু আজিলৈকে সঁহাৰি দিয়া নাই। এনেই খালি মুখ্যমন্ত্ৰী আজি ছ'চিয়েল মিডিয়া বা নিউজৰ চেনেলৰ জৰিয়তে আমাক খালি আশ্বাস দি আছে। গতিকে আমি আজি এই আঞ্চলিক কমিটি সভাৰ জৰিয়তে আহ্বান জনাইছোঁ যে আমাৰ খিলঞ্জীয়া মানুহ যিহেতু ভূমিপুত্ৰ, আমাক যিহেতু আপোনালোকে কেবিনেট যোগে স্বীকৃতি দিছে, গতিকে আমাক এতিয়া আপোনালোকে ৰিটেন মানে যিটো লিখিত আমাক খিলঞ্জীয়া হিচাপে জৰীপ কৰিব লাগে। সেই জৰীপটো অতি সোনকালে যাতে আমাক দিয়ে, এই ২০২৬ চনৰ ইলেকশ্যনৰ আগতে আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিব বিচাৰিছোঁ, আমাক যাতে জৰীপখন দিয়ে আৰু আমাৰ উন্নয়ন পৰিষদ যাতে গঠন কৰে।